বহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন মৰাণৰ দুলীয়া লাহোৱাল গাঁৱৰ এজন লোক। পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ এজন লোক। কাম কৰিবলৈ বহিৰাজ্যলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈ পৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানা অন্তৰ্গত দুলীয়া লাহোৱাল গাঁৱৰ যুৱক থুলু গগৈ ৪৫ বছৰ। যোৱা ১৫ ফেব্ৰুৱাৰীত কেৰালালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। গৈ থকা অৱস্থাত ফোন যোগেৰে কথা পাতিছিল পৰিয়ালৰ সৈতে। কিন্তু তামিলনাডুত ৰেল ষ্টেচনত পানীৰ বটল আনিবলৈ ৰেলৰ পৰা নমাৰ পিছৰে পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে। মোবাইল ফোনটো বন্ধ হৈ আছে। থুলু গগৈৰ নিৰুদ্দেশ সন্দৰ্ভত থুলু গগৈৰ পত্নীয়ে খোৱাং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। লোকজনৰ নিৰুদ্দেশৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা। কোনো লোকে যদি এই লোকজনৰ সন্ধান লাভ কৰে তেন্তে 6000415762 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। মোৰ সেই ভতিজা ল'ৰা হৈছিলে। তাৰপৰা সেই 15 তাৰিখে সেই শনিবাৰে কেৰালালৈ গৈছিলে মানে ঠিকেই এইটো কণ্টেক্ট হৈ আছিলে। 18 তাৰিখৰ দিনাখনি প্ৰায় 1টামান বজাৰ পৰাই তেওঁৰ লগত যোগাযোগ হোৱা নাই। তাৰপিছত আমি ভাবিলোঁ কি হেৰি আহিব বুলি ভাবিলোঁ, ৰাতিলৈকেচোন খা খবৰে নাই। যদি কোনোবাই পায় আৰু ফটো সেতি পায়, এই নম্বৰ এটা দিছোঁ, সেইটো নম্বৰতে কল কৰিলে মানে ভাল হয় আৰু 6000415762 এইটো নম্বৰত যদি কল কৰে আমি হেৰি যোগাযোগ কৰিব পাৰোঁ। কোনোবাই যদি হেৰি খবৰ পাতি পায় এইটো হেৰি মোবাইলতে নম্বৰতে যদি হেৰি খবৰটো কৰে আমাৰ কাৰণে ভাল বুলি ভাবিছোঁ। যিদিনাখন হেৰাইছিলে তেখেতলোকে একো মুহূৰ্ত পোৱা নাই, সেইদিনা মোলৈ ফোন কৰিলে। তাৰপৰা মই আৰক্ষী থানাত জনাবলৈ ক'লোঁ, তেখেতলোকে জনালে। আমাৰ দুলীয়া লাহোৱালৰ যিটো ল'ৰা এটা মানে থুলু গগৈ, তাৰ দিনৰ গগৈ, তেখেতে আগতো কেৰেলাত থাকে, গৈ কাম চাম কৰে। এই সূত্ৰে এবাৰো গুচি গৈছিলে, কিন্তু শেষত গৈ কোনোবা এটা ষ্টেচনত কিবা পানী বটল এটা লওঁ বুলি নে পানী খাবলৈ নামোতে থাকি গ'ল বুলি। তাৰপাছত ঘৰৰ লগত যিখিনি যোগাযোগ হ'ল, যোগাযোগ হওঁতে তেখেতৰ কথাবিলাক বৰ মানে খেলি মেলি। এবাৰ কয় মৰাণত আছোঁ, এবাৰ কয় ডিব্ৰুগড়ত আছোঁ, এনেকুৱা বিভিন্ন ধৰণৰ মানে কথাবিলাক ক'লে বোলে। তাৰপাছৰ পৰা ফোনটো অফ হ'ল, অফ হোৱাৰ পিছত একো যোগাযোগ হোৱা নাই এতিয়ালৈকে।